দিন পাগৰিছে ক্ৰমশ ছুটি হৈ পৰিছে মাতৃৰ উশাহ যি গ'লেই উভতি অহা নাই পিতৃহাৰা চকুৰ জান মাতৃৰ সৈতে ভিক্ষা মাগিবলৈ গৈ ঘূৰি নাহিল চকুৰ জান কলৈ গ'ল চকুৰ জান কন্যাক বিচাৰি মাতৃৰ হিয়া ভগা কান্দোন ক্ৰমশ ৰাজ্যত বৃদ্ধি পাইছে অপহৰণৰ দৰে ঘটনা শিশুৰ পৰা আৰম্ভ কৰি মহিলা বয়োবৃদ্ধলৈকে এতিয়া যেন কোনেও হাৰি যোৱা নাই অপহৰণকাৰীৰ কবলৰ পৰা আৰু এইদৰে দিনে প্ৰতিদিনে ৰাজ্যত এতিয়া সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা এইবাৰ ঘটনাৰ স্থান হৈছে নলবাৰী জিলাৰ মুকালমুৱাৰ পেৰাধৰা চৰ বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে পেৰাধৰা চৰৰ 20 বছৰীয়া চকুৰ জান নামৰ যুৱতীগৰাকী জানিব পৰা মতে পেৰাধৰা চৰৰ চকুৰ জান নামৰ যুৱতীগৰাকী মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত পিতৃৰ মৃত্যুৰ পাছৰে পৰা চকুৰ জানক বৃদ্ধ মাতৃয়ে ভিক্ষা মাগি দুবেলা দুমুঠি খোৱাৰ যোগান ধৰিছিল কিন্তু এইখিনিতে লাগিল কেৰুণ ভিক্ষা মগাৰ উদ্দেশ্যে এমাহ পূৰ্বে মুকালমুৱাৰ সাপ্তাহিক বজাৰলৈ মাতৃৰ সৈতে ওলাই গৈছিল পিতৃহাৰা চকুৰ জান তেনে সময়ছোৱাতে মাতৃৰ কাষৰ পৰা নিৰুদ্দেশ হয় যুৱতীগৰাকী পূৰ্বেও যুৱতীগৰাকী 2-3 দিনৰ বাবে নিৰুদ্দেশ হয় যদিও পুনৰ উভতি আহে মাতৃৰ কাষলৈ কিন্তু এইবাৰ কথা বিষম মাতৃৰ কাষৰ পৰা আঁতৰি গৈ আজি পৰ্যন্ত উভতি নাহিল চকুৰ জান কন্যাক বিচাৰি অৰ্হনিশে চকুলো টুকিছে এতিয়া মাতৃয়ে উপায়ন্তৰ হৈ মাতৃয়ে মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ আনহাতে যুৱতীগৰাকীৰ সন্ধানত মাতৃয়ে মুকলি কৰিছে যোগাযোগৰ এটা বিশেষ নম্বৰটো হৈছে 8011597394 বৰক্ষেত্ৰীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ